নমস্কাৰ বন্ধুসকল, হোম কিচেন ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এটা মিক্স ডাল ফ্ৰাই ৰেচিপি। তো তাৰ কাৰণে লৈছোঁ মই অলপমান গোটা মগু, বুটৰ দাইল, অকণমান মাটি দাইল, ধোৱা মগু, মচুৰ দাইল আৰু অলপমান ৰহৰ দাইল। মই মিক্স ডাল লৈছিলোঁ সেইখিনি মই এতিয়া অলপ টাইম বইল হ'বৰ কাৰণে পেনটোত মই দালি লৈছোঁ। সেইখিনি এটা পেনত অলপমান পানী দি দালিখিনি অলপমান সিজিবলৈ অলপ টাইম বইল। মছলাৰ কাৰণে বিশেষ মই একো ব্যৱহাৰ কৰা নাই। মই যেনেকৈ লওঁ গোটা মছলা তেনেকৈ লৈছোঁ। অলপমান গোটা ধনিয়া লৈছোঁ, অলপমান গোটা জিৰা লৈছোঁ, 3টা শুকান জলকীয়া লৈছোঁ আৰু তেজপাতৰ পাত 3টা লৈছোঁ, অকণমান নহৰু লৈছোঁ আৰু আদা লৈছোঁ। কিন্তু ইয়াতে মই অলপ নহৰুটো অলপ স্লাইচ কৰি দিম আৰু অলপ নহৰু আদা পেষ্ট কৰি দিম। এটা পেন লৈ লৈছোঁ। তো মোৰ গোটা মছলাখিনি অকণমান মই গৰম কৰি ল'ম। ডাল ফ্ৰাই বনাবৰ কাৰণে বিশেষ মছলা মোৰ একো নাই, সেইখিনি আছিল। 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, সৰু সৰুকৈ চপ কৰি লৈছোঁ, কাটি লৈছোঁ। এইখিনি মোৰ হৈ গ'ল গোটা মছলাৰ যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি। 2টা বিলাহী লৈছোঁ, যিখিনি মই নহৰু ৰাখি থৈছিলোঁ গোটাকৈ সেইখিনি চপ কৰি লৈছোঁ, স্লাইচ কৰি লৈছোঁ। 2টা কেঁচা জলকীয়া লৈছোঁ আৰু বাকী এইখিনি অলপ হালধি লৈছোঁ, নিমখ আপোনালোকে নিজৰ হিচাপত দিব। তো অলপ ৰং গুড়া লৈছোঁ, তেজপাত লৈছোঁ আৰু লৈছোঁ ডালচেনিৰ টুকুৰা 2টা। ডাল ফ্ৰাই বনাবৰ কাৰণে মই গেছত কেৰাহী পাতি লৈছোঁ। ইয়াতে অলপমান মই মিঠাতেল দিম। গৰম হৈ গৈছে। তো এতিয়া মই ইয়াতে কাটি থোৱা মোৰ যিখিনি পিঁয়াজ আছিল সেইখিনি মই ইয়াতে তেলত দি দিম, গৰম তেলত। পিঁয়াজৰ লগতে মই যিখিনি কাটি থৈছিলোঁ স্লাইচ কৰি নহৰু, তো সেইখিনি মই ইয়াতে মিক্স কৰি দিম। মিক্স কৰি অকণমান মই ভাজি লওঁ। পিঁয়াজৰ কালাৰ চেঞ্জ হৈ গৈছে, তো ইয়াতে মই এড কৰি দিম নৰসিংহ পাত। তো ফ্লেভাৰৰ কাৰণে হয়, অলপ ফ্লেভাৰটো ভাল হ'ব। নৰসিংহ পাত এড কৰাৰ পিছতে মই ইয়াতে যিখিনি মই কাটি থৈছিলোঁ সৰু সৰুকৈ বিলাহী আৰু কেঁচা জলকীয়া সেইখিনিও এড কৰি দিম। অলপ টাইম বিলাহী দি পেলাই ভজাৰ পিছত তো ইয়াতে মই যিখিনি মোৰ গোটা মছলা পেষ্ট কৰি থৈছোঁ সেইখিনি দি আৰু অকণমান টাইম ভাজি ল'ম। তো গোটা মছলাখিনিৰ লগতে মই ইয়াতে একেলগে দি দিম হালধি, ৰং গুড়া, নিমখ আপোনালোকৰ হিচাপত দিব, মই মোৰ নিজৰ হিচাপত দিছোঁ। আৰু অকণ টাইম মই ভাজি ল'ম। এইখিনি মই মছলা ভাজিছিলোঁ, অলপমান পানী এড কৰি মছলাখিনি ভালদৰে মই ভাজি ল'ম। মোৰ যিখিনি মছলা ভাজিছিলোঁ তো এইখিনিৰ পৰা লাহে লাহে তেল ওলাব লৈছে। এইখিনি সময়তে যিখিনি মই দালি বইল কৰি ৰাখিছিলোঁ মিক্স দালি, তো প্ৰায় 80% মান মোৰ কুক হৈ গৈছে এইখিনি দালিখিনি। তো ইয়াতে মই এতিয়া দালিখিনি এড কৰি দিম। এইখিনি দিয়াৰ পিছত মই প্ৰায় 15 মিনিটমান আৰু কুক কৰি ল'ম মিডিয়াম ফ্লেমত। তাৰপিছত মোৰ অলমষ্ট মোৰ মিক্স ডাল ফ্ৰাই ৰেডি হৈ যাব। মোৰ মিক্স ডাল ফ্ৰাই হৈ গৈছে। তো ইয়াতে মই অকণমান এতিয়া ঘি এড কৰি দিম ফ্লেভাৰৰ কাৰণে। অকণমান ঘি এড কৰাৰ পিছত প্ৰায় 1 মিনিটমানৰ কাৰণে লৰাই পেলাই মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম। মোৰ অলৰেডি মিক্স ডাল ফ্ৰাই হৈ গৈছে। তো আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে এনেকৈ।
যদি ভিডিঅ'টো ভাল পাইছে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব।